গুড মৰ্নিং এভৰিৱান। আপুনি যদি এজন অসম গভৰ্ণমেণ্টৰ কিবা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, অৰ্থাৎ ইফ ইউ আৰ এ এছপিৰেণ্ট, চিৰিয়াছ এছপিৰেণ্ট, নেশ্যনেল লেভেলে হওক, অল ইণ্ডিয়া লেভেল নাইবা অসম গভৰ্ণমেণ্টৰ কিবা জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেনেহ'লে আমি কিছুমান মিষ্টেক কিছুমান কৰোঁ যে আমি ডাইৰেক্টলি কিছুমান ডেপ্থ ভিতৰুৱা টপিক আমি কিছুমান আলোচনা কৰোঁ, আৰু য'ত আমি সৰু সৰু কিছুমান যিবোৰ আমি ইজি বুলি ভাবোঁ সেই কথাসমূহ বা সেইসমূহ বস্তু আমি চাবলৈ পাহৰি যাওঁ। চ' আজি আমি তাৰেই কিছুমান আমি বেচিকৰ পৰা আমি ষ্টাৰ্ট কৰিম, বেচিক বস্তু কিছুমান আমি জনাৰ কাৰণে ট্ৰাই কৰিম এই ভিডিঅ'টোত। চ' অ'কে, ৱেলকাম টু অল। চ' আমি লাষ্ট আমাৰ আগৰ ভিডিঅ'টোত আমি পাৰ্ট 1 ডিছকাছ কৰিছিলোঁ, আৰু য'ত আমি ডিছকাছ কৰিছিলোঁ ইণ্ডিয়ান ষ্টেট উইথ কেপিটেল, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ আমাৰ ৰাজ্যসমূহ আৰু তাৰ লগতে আমি কেপিটেলসমূহ আমি ডিছকাছ কৰিছিলোঁ। আৰু পাৰ্ট 2ত আমি আজি আমাৰ 11 নম্বৰ ষ্টেটটো আমি ল'বলৈ ওলাইছোঁ, আৰু এই 11 নম্বৰ ষ্টেটটো হৈছে আমাৰ কৰ্ণাটক। কৰ্ণাটকৰ আমাৰ যিটো আমাৰ কেপিটেল সেইটো হৈছে আমাৰ বেংগালুৰু, আৰু যিটো ইয়াৰ অফ এষ্টাব্লিছমেণ্ট, অৰ্থাৎ কৰ্ণাটকৰ কিমান চনত কেপিটেল এষ্টাব্লিছ কৰা হৈছিল সেইটো হৈছে আমাৰ 1956ত। নেক্সট যদি আমি চাব যাওঁ তেতিয়াহ'লে আমাৰ 12 নম্বৰ যিটো আমাৰ ষ্টেট সেইটো হৈছে আমাৰ কেৰেলা, আৰু কেৰেলাৰ কেপিটেল আমি চবে মোটামুটি জানো ত্ৰিবেণ্ডমপুৰম, অৰ্থাৎ আৰু এই যিটো ত্ৰিবেণ্ডমপুৰম কেৰেলাৰ কেপিটেল হিচাপেও আমাৰ 1956তে আমাৰ এষ্টাব্লিছ কৰা হৈছিল। নেক্সট আমাৰ 13 নম্বৰ যিটো আমাৰ ষ্টেট হয় সেইটো হৈছে আমাৰ মধ্যপ্ৰদেশ, আৰু মধ্যপ্ৰদেশৰ আমাৰ কেপিটেল হৈছে ভূপাল, আৰু যিটো ইয়াৰ অফ এষ্টাব্লিছমেণ্ট ছেইম হয় আমাৰ 1956। 14 নম্বৰ ষ্টেটটো আমি চাবলৈ ওলাইছোঁ সেইটো হৈছে আমাৰ মহাৰাষ্ট্ৰ, আৰু মহাৰাষ্ট্ৰৰ কেপিটেল আমি চবেই জানো নৰ্মেলি সেইটো হৈছে মুম্বাই, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট অৰ্থাৎ মুম্বাইক মহাৰাষ্ট্ৰৰ কেপিটেল 1960ত বনোৱা হৈছিলে। নেক্সট যদি আমি চাব যাওঁ 15 নম্বৰ আমাৰ ষ্টেট সেইটো হৈছে আমাৰ নৰ্থ ইষ্টৰ এটা ষ্টেট হয় মণিপুৰ, আৰু যাৰ কেপিটেল হৈছে আমাৰ ইম্ফল, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে আমাৰ 1972। নেক্সট আমি চাম এইটো আমাৰ মেঘালয়, নৰ্থ ইষ্টৰ এটা ষ্টেট হয় মেঘালয়া, যাৰ কেপিটেল হৈছে আমাৰ শ্বিলং, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে 1972। নেক্সট আমি যদি 17 নম্বৰ আমি ষ্টেটটো চাব যাওঁ সেইটো হৈছে এইটো আমাৰ এটা নৰ্থ ইষ্টৰে ষ্টেট হয় মিজোৰাম, যাৰ কেপিটেল হৈছে আমাৰ আইজল, আৰু আইজলক কেপিটেল হিচাপে ঘোষণা কৰা হৈছিল 1987ত। নেক্সট যদি আমি 18 নম্বৰ যদি আমি ষ্টেটটো চাব যাওঁ সেইটো হৈছে আমাৰ নাগালেণ্ড, নাগালেণ্ডৰ আমি কেপিটেল জানো কহিমা, আৰু ইয়াক 1963ত কেপিটেল হিচাপে ডিক্লেয়াৰ কৰা হৈছিল নাগালেণ্ডৰ। নেক্সট আমি এটা ষ্টেট চাব ওলাইছোঁ সেইটো হৈছে আমাৰ উৰিষ্যা, উৰিষ্যাৰ কেপিটেল ভুৱনেশ্বৰ হয়, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে আমাৰ 1950। নেক্সট আমি 20 নম্বৰ ষ্টেটটো আমি চাবলৈ ওলাইছোঁ সেইটো হৈছে আমাৰ পাঞ্জাৱ, আৰু পাঞ্জাৱৰ কেপিটেল আমাৰ চণ্ডীগড় আমি জানো, ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে 1966। নেক্সট আমি 21 নম্বৰ ষ্টেটটো আমি চাবলৈ ওলাইছোঁ সেইটো হৈছে আমাৰ ৰাজস্থান, আৰু এই ৰাজস্থানৰ কেপিটেল আমি প্ৰায়েই জানো জয়পুৰ হয়, আৰু 1950 ইয়াক কেপিটেল হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। 22 নম্বৰ আমি ষ্টেটটো চাবলৈ ওলাইছোঁ এটা ছিকিম, যাৰ কেপিটেল হৈছে আমাৰ গেংটক, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে আমাৰ 1975। নেক্সট আমি 23 নম্বৰ ষ্টেটটো আমি চাবলৈ ওলাইছোঁ সেইটো হৈছে আমাৰ তামিলনাডু, আৰু য'ত তামিলনাডুৰ কেপিটেল হৈছে আমাৰ চেন্নাই, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে আমাৰ 1956। নেক্সট আমি 24 নম্বৰ ষ্টেটটো আমি চাবলৈ ওলাইছোঁ এইটো হৈছে তেলেংগানা, আৰু তেলেংগানাৰ আমাৰ কেপিটেল হৈছে হায়দৰাবাদ, আৰু যাক আমাৰ ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে 2014 ৰিচেণ্টলি আমি ক'ব পাৰোঁ। নেক্সট আমি আৰু এটা ষ্টেট চাবলৈ ওলাইছোঁ সেইটো আমাৰ নৰ্থ ইষ্টৰ ষ্টেট হয় সেইটো হৈছে আমাৰ ত্ৰিপুৰা, যাৰ কেপিটেল হৈছে আগৰতলা, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে আমাৰ 1972। নেক্সট আৰু এটা ষ্টেট চাবলৈ ওলাইছোঁ 26 নম্বৰ, এইটো ষ্টেট হৈছে আমাৰ উত্তৰ প্ৰদেশ, যাৰ কেপিটেল হৈছে আমাৰ লক্ষ্ণৌ, আৰু ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে 1950। নেক্সট আমাৰ 27 নম্বৰ ষ্টেট আমি এটা চাবলৈ ওলাইছোঁ, যাৰ কেপিটেল দুটা কেপিটেল আছে একচুৱেলি, এটা হৈছে আমি দেহৰাদুন যিটো আমাৰ উইণ্টাৰ ছিজনত হয় অৰ্থাৎ ঠাণ্ডাৰ দিনত, আৰু এটা হৈছে আমাৰ ভাৰাৰ চেইন বুলি কয় যাক আমাৰ ছামাৰ ছিজনত কৰা হয়, আৰু ইয়াক এষ্টাব্লিছ কৰা হৈছিল 2000ত।
নেক্সট আমাৰ 28 অৰ্থাৎ আমাৰ লাষ্ট ষ্টেট হয় ইণ্ডিয়াৰ, যিহেতু বৰ্তমান ইণ্ডিয়াত আমাৰ 28খন ৰাজ্য আছে আৰু লাষ্ট ষ্টেট হৈছে ৱেষ্ট বেংগল আৰু যাৰ কেপিটেল হৈছে কলকাতা। ইয়াৰ অফ এষ্টাব্লিছমেণ্ট হৈছে 1950। চ' থেংক ইউ।